নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ এডভান্স মেথছৰ এটা নতুন লেসন আৰম্ভ কৰিম। লেসনটোৰ নাম হৈছে দ্বিঘাত সমীকৰণ মানে কোৱাড্ৰেটিক ইকুৱেশ্যন। এই পাৰ্টটো জেনেৰেল মেথমেটিক্সতো আছে। আমি জেনেৰেল মেথমেটিক্সতকৈ অলপ হাই লেভেলত আমি ষ্টাডি কৰিম এই এডভান্স মেথছত। আৰু পাৰ্টটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰায় 10 নম্বৰ আহে, সেইকাৰণে এইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট। আমি দ্বিঘাত সমীকৰণৰ বিষয়ে আমি জেনেৰেল মেথছত পঢ়ি আহিছোঁ, হ'লেও মই অকণমান তোমালোকক আভাসটো আকৌ এবাৰ দি দিব বিচাৰিছোঁ। যিবোৰ সমীকৰণৰ চলকৰ সৰ্বোচ্চ ঘাত 2 হয় তেনেবোৰ সমীকৰণকে কি বুলি কয়? দ্বিঘাত সমীকৰণ মানে কোৱাড্ৰেটিক ইকুৱেশ্যন। মানে ডিগ্ৰী মানে মাত্ৰা কিমান হ'ব লাগিব? এইবোৰ সমীকৰণৰ 2 হ'ব লাগিব, হয়নে? মানে কেনেকুৱা ধৰণৰবোৰ দ্বিঘাত সমীকৰণ হয়? ধৰি লোৱা 2x² প্লাছ 3x প্লাছ 2 = 0। আৰু সমীকৰণ মানে জানো আমি সমতা চিন মানে সমান চিন থাকিব লাগিব, হয়নে? যদি সমান চিন নাথাকে, ধৰি লোৱা মই এনেকৈ লিখিলোহেঁতেন 2x² প্লাছ 3x প্লাছ 2 লিখিলোঁ হয়, এইটো এটা সমীকৰণ নহয়, এইটো এটা ৰাশি হ'ব, হয়নে? সমীকৰণ আৰু ৰাশিৰ মাজৰ পাৰ্থক্য কি? এইটো এটা এক্সপ্ৰেশ্যন আৰু এইটো এটা ইকুৱেশ্যন, কাৰণ ইয়াত সমান চিন আছে। তাৰপিছত আমি গম পালোঁ কি এই সমীকৰণটো চলকৰ সৰ্বোচ্চ ঘাত, ইয়াত চলক কি আছে? চলক হ'ল x, আৰু চলকৰ ইয়াত ঘাত আছে 2, ইয়াত ঘাত কিমান আছে? 1, আৰু ইয়াত চলকৰ ঘাত 0। তেন্তে সৰ্বোচ্চ ঘাত কিমান? 2। সেইকাৰণে এইটো কি বুলি ক'ব? দ্বিঘাত সমীকৰণ বুলি ক'ব, হয়নে? এতিয়া তোমালোকে এইডোখৰতে তোমালোকে জানাই চাগে বহুতে চলক কাক কয়, সূচক কাক কয়, হয়নে? যিটো মান আমি নাজানো কোনো এটা ৰাশিত বা কোনো এটা সমীকৰণত, যাৰ মান আমি নাজানো তাকে কি বুলি কয়? চলক বুলি কয়। ইয়াত কাৰ মান নাজানো চোৱাচোন, ইয়াত আমি x মান নাজানো, তেন্তে এই সমীকৰণটোত কি হ'ব? চলক কি হ'ব? x হ'ব। ঠিক তেনেকৈ যদি মই এনেকৈ লিখিলোহেঁতেন 3y² প্লাছ 5y প্লাছ 6 = 0, এইটো এটা দ্বিঘাত সমীকৰণ, কাৰণ ইয়াত চলক কি? ইয়াত এতিয়া y মান মই নাজানো, তেন্তে ইয়াত চলক হৈছে y, ইয়াৰ ঘাত হৈছে 2, সেইকাৰণে এইটো এটা দ্বিঘাত সমীকৰণ। এইডোখৰলৈকে ক্লিয়াৰ? তাৰপাছতে সহগ মানে কি? তোমালোকে জেনেৰেল মেথছতো পঢ়ি আহিছা, চলকৰ আগত থকা সংখ্যাটোকে কি বুলি কয়? সহগ বুলি কয়। তেন্তে x² সহগ কিমান? 2, মানে এইটো কি বুলি কয়? সহগ, বা ইংলিছত ক'ব গ'লে কোএফিচিয়েণ্ট। তেন্তে আমি কি গম পালোঁ? x² কোএফিচিয়েণ্ট 2, x ৰ কোএফিচিয়েণ্ট 3। ঠিক তেনেকৈ ইয়াত y² কোএফিচিয়েণ্ট কিমান? 3, y কোএফিচিয়েণ্ট 5। তেন্তে আমি গম পালোঁ যে যিবোৰ সমীকৰণৰ মাত্ৰা, চলকৰ মাত্ৰা বা ঘাত সৰ্বোচ্চ ঘাত কিমান হ'ব লাগিব? 2 হ'ব লাগিব, বা সমীকৰণটোৰ মাত্ৰা কিমান হ'ব লাগিব? মাত্ৰা মানে ডিগ্ৰী কিমান হ'ব লাগিব? ডিগ্ৰী হ'ব লাগিব, 2 হ'ব লাগিব। তেনেবোৰ সমীকৰণকে কি বুলি কয়? দ্বিঘাত সমীকৰণ বুলি কয়। তেন্তে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব, এইটো এটা দ্বিঘাত সমীকৰণ হ'ব। এতিয়া কথা আহিলে দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ কি? তোমালোকে নোট কৰা আদৰ্শ ৰূপ। এইটো জেনেৰেল মেথছতো পঢ়িছা তোমালোকে আদৰ্শ ৰূপটো, হ'লেও মই ইয়াতো এবাৰ লিখি দিছোঁ। দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটো হৈছে ax² প্লাছ bx প্লাছ c = 0। দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটো কি? তেন্তে এইটো আইডিয়েল ফৰ্ম, ax² প্লাছ bx প্লাছ c = 0, য'ত abc কি হ'ব লাগিব? বাস্তৱ সংখ্যা হ'ব লাগিব। abc বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ, সেইটো পৰিমেয় হ'ব পাৰে, অপৰিমেয় হ'ব পাৰে। বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা হ'ব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কণ্ডিশ্যন আছে, a cannot be 0, মানে a 0 হ'ব নোৱাৰে। a 0 হোৱা মানে কি? চোৱা, এইটো যদিহে কিবা কাৰণে 0 হৈ যায়, তেন্তে 0 পূৰণ x² মানে গোটেই বস্তুটো 0 হৈ যাব। এই টাৰ্মটো নাইকিয়া হৈ যাব, তেতিয়া এইটো দ্বিঘাত সমীকৰণ হৈ থাকিবনে? নাথাকে, তেতিয়া এইটো ৰৈখিক সমীকৰণ মানে লিনিয়াৰ ইকুৱেশ্যন হৈ যাব, কাৰণ তাৰপিছত চলকৰ ঘাত কিমান হৈ যাব? 1 হ'ব, তেতিয়া সেইটো ৰৈখিক সমীকৰণ হৈ যাব। তেন্তে আমাৰ দ্বিঘাত সমীকৰণ হ'ব হ'লে a কেতিয়াও 0 হ'ব নোৱাৰে, য'ত abc কি? এইটো হৈছে x² সহগ, bটো হৈছে x ৰ সহগ, আৰু cটো কি বুলি কয়? কনষ্টেণ্ট টাৰ্ম বুলি কয়, হয়নে? তাৰ পাছতে আমি পঢ়িম দ্বিঘাত সমীকৰণ মানে কি? গম পালা তেন্তে আদৰ্শ ৰূপটো গম পালোঁ, ax² প্লাছ bx প্লাছ c = 0। আমি দ্বিঘাত সমীকৰণক দুটা ভাগত ভাগ কৰিব পাৰোঁ জেনেৰেলি, এইখিনি তোমালোকে নোট কৰিবা। দ্বিঘাত সমীকৰণক মই দুটা ভাগত ভাগ কৰিব পাৰোঁ। সেই ভাগকেইটা হৈছে, এটা হৈছে শুদ্ধ সমীকৰণ, এটা কি বুলি ক'লোঁ? শুদ্ধ সমীকৰণ, শুদ্ধ দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰা। আৰু এটা হৈছে মিশ্ৰ সমীকৰণ বা মিশ্ৰ দ্বিঘাত সমীকৰণ। এতিয়া শুদ্ধ আৰু মিশ্ৰ মানেনো কি? আমি দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটো মানে কি গম পালোঁ? দ্বিঘাত সমীকৰণ মানে গম পালোঁ ax² প্লাছ bx
প্লাছ চি ইজ ইকুৱেল টু 0 যদিহে এটা দ্বিঘাত সমীকৰণৰ বিটো যদি 0 হয় কিটো 0 হয় বিটো যদি 0 হয় বিটো মানে মাজৰ কোএফিচিয়েন্ট অফ x টো মানে x ৰ হৰটো যদি 0 হয় তেন্তে তাক শুদ্ধ সমীকৰণ বুলি ক'ব আৰু যদি বিটো যদি 0 নহয় তেন্তে তাক মিশ্ৰ সমীকৰণ বুলি ক'ব কথাটো বুজি পালানে যদিহে b 0 হয় তেন্তে শুদ্ধ সমীকৰণ আৰু যদি b 0 নহয় মিশ্ৰ সমীকৰণ b 0 হোৱা মানে কি ধৰিলা তোমালোকৰ কেনেকুৱা হৈ যাব b 0 হৈ গ'লে ax² প্লাছ 0 পূৰণ b 0 হৈ গ'ল 0 পূৰণ x হ'ব 0 পূৰণ x মানে কি মাজতো 0 হৈ যাব হয়নে মাজতো মই নিলিখিলে কি হ'ব x² প্লাছ c ইকুৱেল টু 0 মানে এই ফৰ্মৰ সমীকৰণটো কি বুলি ক'ব শুদ্ধ সমীকৰণ আৰু মিশ্ৰ সমীকৰণ মানে কি b 0 নহয় মানে ইয়াত সিম্পলি এইটোৱে হৈ থাকিব ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0 এইটো কি সমীকৰণ বুলি ক'ব মিশ্ৰ সমীকৰণ বুলি ক'ব আৰু তেন্তে শুদ্ধ সমীকৰণ কেতিয়া হ'ব b টো 0 হ'ব লাগিব যদি মই উদাহৰণ লওঁ ইজি মানে কি উদাহৰণ লওঁ কেনেকুৱা হ'ব 2x² প্লাছ 5 ইকুৱেল টু 0 হয়নে এইটো এটা মিশ্ৰ শুদ্ধ সমীকৰণ হ'ব কেলে শুদ্ধ সমীকৰণ হ'ব চোৱা ইয়াত x ৰ সহগ মানে b টো আছে জানো ইয়াত b টো আছে যদিও কেনেকৈ আছে এই সমীকৰণটো মই কেনেকৈ আছে বুলি ধৰিব পাৰোঁ 2x² প্লাছ 0 পূৰণ x প্লাছ 5 ইকুৱেল টু 0 মই আদৰ্শৰ ওপৰত যদি প্ৰকাশ কৰি এনেকৈ লিখিব পাৰিম নে পাৰিম মানে ইয়াত b ভেলু কিমান a ভেলু হৈছে 2 b ভেলু হৈছে 0 c ভেলু হৈছে 5 মানে b 0 হৈছে নে b 0 হৈছে সেইকাৰণে এইটো এটা কি শুদ্ধ সমীকৰণ কথাটো বুজি পালানে ঠিক তেনেকৈ তোমালোকে আৰু লিখিব পাৰিবা শুদ্ধ সমীকৰণ কি থাইছ y² মাইনাছ 3 ইকুৱেল টু 0 এইটো এটা শুদ্ধ দ্বিঘাত সমীকৰণ কেলে কাৰণ ইয়াত b 0 হৈছে যদি মই ইয়াক আদৰ্শৰ ওপৰত প্ৰকাশ কৰোঁ কেনেকৈ লিখিব লাগিব থাইছ y² মাইনাছ বা প্লাছ যি দিন দিয়া প্লাছ 0 ইনটু y মাইনাছ 3 ইকুৱেল টু 0 ইয়াত a ভেলু কিমান a ভেলু 3 b ভেলু কিমান b ভেলু 0 হয়নে আৰু c ভেলু কিমান মাইনাছ 3 কথাটো বুজি পালানে যিহেতু ইয়াত b ভেলু 0 হৈছে তেন্তে এইটো এটা শুদ্ধ দ্বিঘাত সমীকৰণ শুদ্ধ দ্বিঘাত সমীকৰণ হ'বলৈ মনত ৰাখিবা তেন্তে b টো 0 হ'ব লাগিব কেতিয়াবা পৰীক্ষাত তোমালোকক কৈ দিব পাৰে এটা শুদ্ধ দ্বিঘাত সমীকৰণৰ উদাহৰণ দিয়া যিকোনো এটা মনে দিব পাৰিবা খালি তাত b টো কি হ'ব লাগিব 0 হ'ব লাগিব তেন্তে মিশ্ৰ সমীকৰণ কি হ'ব মিশ্ৰ সমীকৰণ প্ৰত্যেকবোৰে হ'ব য'ত b 0 নহয় মানে 2x² প্লাছ 5x প্লাছ 3 এইটো এটা কি মিশ্ৰ সমীকৰণ হ'বনে হ'ব y² প্লাছ 5y মাইনাছ 5 ইকুৱেল টু 0 এইটো মিশ্ৰ সমীকৰণ হ'ব কেলে হ'ব ইয়াত a ভেলু কিমান 2 b ভেলু কিমান 5 0 নহয় হয়নে ইয়াত ঠিক তেনেকৈ a ভেলু 1 একো নাই মানে একেটা আছে 1 b ভেলু কিমান 5 5 টো 0 হয় জানো নহয় মানে 5 মানে 5 এই আৰু তেন্তে এইবোৰ কি মিশ্ৰ সমীকৰণ শুদ্ধ সমীকৰণক কয় পিয়ৰ ইকুৱেশ্যন এইটো কয় এডফেক্টেড ADFECTED এডফেক্টেড ঠিক আছে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে অলপ চাই ল'বা কিতাপৰ সহায় ল'বা মই বিশেষ অসমীয়া মিডিয়ামত কৈ যাম হ'লেও ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলেও ফ'ল' কৰিব পাৰিবা তেন্তে আমি দ্বিঘাত সমীকৰণক দুটা ভাগত ভগাব পাৰি শুদ্ধ সমীকৰণ আৰু মিশ্ৰ সমীকৰণ শুদ্ধ সমীকৰণ কোনবোৰ ক'ব য'ত b 0 হ'ব আৰু মিশ্ৰ সমীকৰণ কোনবোৰ ক'ব য'ত b 0 নহয় b 0 হোৱা মানে মাজৰ পদটো 0 হ'ব লাগিব ইয়াত মাজৰ পদটো 0 হ'ব নালাগিব এইডোখৰলৈকে তোমালোকে নোট কৰি লোৱা তাৰপিছত আমি পঢ়িম সমীকৰণৰ মূল মানে কি এইটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট পঢ়িম এতিয়া সমীকৰণৰ মূল মানে কি তোমালোকে জানাই জেনেৰেল মেথছত যিসকলে ভালকৈ অধ্যয়ন কৰি আহিছা মূল কোনো এটা সমীকৰণৰ এই মূলক কয় ইংলিছত ৰুট বুলি কয় ROOT কোনো এটা সমীকৰণৰ চলকৰ যি মানৰ বাবে সমীকৰণটো চলক মানে ভেৰিয়েবল সমীকৰণটো সিদ্ধ হয় তাকে সমীকৰণটোৰ মূল বোলে মূল মানে ৰুট মূল মানে কি গম পালোঁ তেন্তে আমি কোনো এটা সমীকৰণৰ চলকৰ যি মানৰ বাবে সমীকৰণটো সিদ্ধ হোৱা মানে ধৰি লোৱা x - 1 ইকুৱেল টু 0 আছে এতিয়া ইয়াত চলক মানে কি চলক মানে হৈছে x মানে আমি x ৰ ভেলু নাজানো x ৰ ভেলু যিকোনো হ'ব পাৰে x ৰ ভেলু 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে x ৰ ওচৰত অজস্ৰ অপশ্যন আছে x যিকোনো হ'ব পাৰে কিন্তু x ৰ এনেকুৱা এটা ভেলু যাৰ কাৰণে সমীকৰণটো সিদ্ধ হোৱা মানে বাওঁপক্ষৰ লগত সোঁপক্ষ সমান হোৱা এইপিনে বাওঁপক্ষ এইটো হয়নে আৰু সোঁপক্ষ এইটো x ৰ যিটো ভেলু কাৰণে বাওঁপক্ষ সোঁপক্ষ সমান হ'ব সেইটোকে কি বুলি ক'ব
সমীকৰণটো মূল বুলি ক'ব যদি তুমি x ৰ জেগাত 0 বহুৱা কিমান হ'ব এটো 0 - 1 0 - 1 মানে সিম্পলি -1 -1 0 লগত কেতিয়াবা সমান হয় জানো নহয় মানে সমীকৰণটো সিদ্ধ হৈছে জানো না হোৱা তেন্তে 0 টো মূল নহয় ঠিক তেনেকৈ যদি x ৰ জেগাত 1 বহাই দিয়াচোন 1 - 1 1 - 1 মানে কিমান 0 হয় না আৰু ইফালো 0 আছে মানে বাম পক্ষৰ লগত সোঁপক্ষ সমান হৈ গ'ল এটোকে সিদ্ধ হোৱা বুলি কয় মানে স্যাটিসফাই কৰিলে মানে বাম পক্ষৰ লগত সোঁপক্ষ স্যাটিসফাই হৈ গ'ল কথাটো বুজি পালা না তেন্তে এক টো কি হ'ব এই সমীকৰণটো কি হ'ব এই সমীকৰণটো কি হ'ব মূল বা ৰুট হ'ব হয়নে মানে চলকৰ হেতু মান যেটো মানৰ কাৰণে সমীকৰণটো সিদ্ধ হয় সিদ্ধ হোৱা মানে বাম পক্ষৰ লগত সোঁপক্ষ সমান হয় যদিহে সোঁপক্ষত 0 থাকে তেন্তে x ৰ সেই মানটো বহাই বাম পক্ষটো 0 পাব লাগিব যদি 0 পাও তেতিয়া সেই মানটো কি বুলি ক'ব মূল বুলি ক'ব বা ৰুট বুলি ক'ব তেন্তে আমি এতিয়া কাৰ ৰুটৰ বিষয় পঢ়িম কাৰ মূলৰ বিষয় পঢ়িম দ্বিঘাত সমীকৰণৰ মূলৰ বিষয় দ্বিঘাত সমীকৰণৰ তোমালোকে আৰু এটা কথা জেনেৰেল মেথছত পঢ়ি আহিছা এটা সমীকৰণৰ ঘাত যিমানে হ'ব মানে মাত্ৰা যিমানে হ'ব হিমানে কি হ'ব তাৰ মূল হিমানে হ'ব যদি মাত্ৰা 1 হয় মানে ৰৈখিক সমীকৰণৰ মূল কিমান হয় 1 দ্বিঘাত সমীকৰণৰ মূল কিমান হ'ব তেন্তে 2 হ'ব তেন্তে এটা দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে কাৰণ ইয়াৰ দ্বিঘাত সমীকৰণটা কি কেনেকৈ এক্সপ্ৰেছ কৰিব পাও ax² + bx + c = 0 মানে ইয়াৰ মাত্ৰা কিমান মাত্ৰা হৈছে ইয়াৰ 2 তেন্তে মই ক'লো কি মাত্ৰা যিমান হ'ব এটা সমীকৰণৰ হিমানে মূল থাকিব যেহেতু ইয়াৰ মাত্ৰা 2 তেনে হলে ইয়াত মূল কেইটা থাকিব দুটা থাকিব তেন্তে এটা দ্বিঘাত সমীকৰণৰ মূল কি কেইটা থাকে দুটা থাকে এতিয়া দ্বিঘাত সমীকৰণৰ মূল উলিয়াবলৈ তোমালোকে জেনেৰেল মেথছত পঢ়ি আহিছা আমি কি ইউজ কৰো আমি বৰ্গ সম্পন্ন পদ্ধতি ইউজ কৰো বা উৎপাদক বিশ্লেষণ পদ্ধতি ইউজ কৰো আৰু এটা পঢ়িছিলো আমি কি পঢ়িছো দ্বিঘাত সূত্ৰ ইউজ কৰো হয়নে দ্বিঘাত সূত্ৰটো তোমালোকে জানাই সবে দ্বিঘাত সূত্ৰটো কি আছিল x = -b + -√b² - 4ac divided by 2ac হয়নে এটো সিম্পলি কি দ্বিঘাত সমীকৰণটো মানে কি আমি এটো কাৰ ভ্যালু লিখিছো x ৰ ভ্যালু লিখিছো আৰু মূলৰ ডেফিনেশনটো লিখোতে কি লিখিছো কোনো এটা সমীকৰণৰ বাবে চলকৰ যি মানৰ বাবে ইয়াত চলক মানে x নহয় নি x ৰ যি মানৰ বাবে সমীকৰণটো সিদ্ধ হয় মানে এই দুটাই আলটিমেট মূল নহয় নি মানে এইগিটা x ৰ মান মানে এইগিটাই মূল হয়নে তেন্তে দ্বিঘাত সমীকৰণৰ মূল গিটা বুলি ক'লে মই কি বুলি লিখিব পাৰো মূল দুটা কেনেকৈ লিখিব পাৰো এটা কি লিখিব পাৰো -b এবাৰ প্লাসত ল'ব লাগিব এটা মূল এটো হ'ব ডিভাইড বাই টুৱাইস আৰু এবাৰ কিহত ল'ব লাগিব মাইনাসত ল'ব লাগিব মানে চলকৰ হেতু মান যেটো মানৰ কাৰণে সমীকৰণটো সিদ্ধ হয় টুৱাইস কথাটো বুজি পালানে তেন্তে এই দুটাই কি সিম্পলি এটা দ্বিঘাত সমীকৰণৰ মূল আমি যদি abc এটা দ্বিঘাত সমীকৰণৰ abc প্ৰত্যেকটো দ্বিঘাত সমীকৰণৰ abc বেলেগ হ'ব হেমতে যদি ইয়াত বহাই দিও আমি মূলকেইটা গম পাই যাম কথাটো বুজি পালা এডখৰলৈকে নোট কৰি লোৱা এতিয়া আমি পঢ়িম ভেদ নিৰূপক মানে হৈছে ডিসক্ৰিমিনেন্ট মানে হৈছে b² - 4ac এই ৰাশিটোক এটা দ্বিঘাত সমীকৰণৰ এই ৰাশিটোক ভেদ নিৰূপক বুলি কয় মানে কি এই ৰাশিটো সহায়ত মানে b² - 4ac সহায়ত মই মূলকেইটা দ্বিঘাত সমীকৰণৰ মূলকেইটা মানে ৰুটকেইটা বিষয়ে কমেন্ট কৰিব পাৰিম মানে মূলকেইটা কেনেকুৱা হ'ব বাস্তৱ হ'বনে কাল্পনিক হ'ব পৰিমেয় হ'বনে অপৰিমেয় হ'ব সেই গুটেখিনি কথা এই ৰাশিটোৰ পৰা কমেন্ট কৰিব পাৰিম সেই কাৰণে এইগিটা কয় এই ৰাশিটোক কয় ভেদ নিৰূপক বা ডিসক্ৰিমিনেন্ট ঠিক আছে এতিয়া পয় মই ইয়াৰ পৰা এটা ইয়াতে কন্ডিশন কেইটামান আমি পঢ়িব লাগিব প্ৰথম কন্ডিশনটো হৈছে যদি b² - 4ac মই এটা দ্বিঘাত সমীকৰণৰ প্ৰথম কি কম্পিউট কৰিম ক্যালকুলেট কৰিম b² - 4ac ক্যালকুলেট কৰিম যদি b² - 4ac গ্ৰেটাৰ দেন 0 হয় মানে শূন্যতকৈ ডাঙৰ হয় তেন্তে সমীকৰণটোৰ মূল দুটা মানে দ্বিঘাত সমীকৰণটোৰ মূল দুটা obviously দুটাই থাকিব কাৰণ দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব বাস্তৱ কি হ'ব অসমান হ'ব মানে কি কলো যদিহে এটা দ্বিঘাত সমীকৰণৰ b² - 4ac টো গ্ৰেটাৰ দেন 0 হয় তেন্তে সমীকৰণটোৰ মূল দুটা মানে ৰুট গিটা কি হ'ব বাস্তৱ মানে ৰিয়েল আৰু অসমান মানে আনইকুৱেল মানে ধৰি লোৱা এটা 2 হ'ল এটা 3 হ'ল এই দুটা কি বাস্তৱ মান আৰু হিয়ৰ প্ৰত্যেক সমান হয় জানো নহয় তেন্তে b² - 4ac গ্ৰেটাৰ দেন 0 হলে সমীকৰণটোৰ মূল গিটা কি হ'ব বাস্তৱ আৰু অসমান হ'ব নেক্সট কন্ডিশনটো হৈছে এইগিটা মনত ৰাখিব লাগিব তোমালোকে b² - 4ac = 0 যদি b² - 4ac মানটো যদি মই 0 পাও ক্যালকুলেট কৰিলো কিমান পালো 0 পালো তেন্তে সমীকৰণটোৰ
মূল দুটা বাস্তৱ আৰু সমান হ'ব কি হ'ব বাস্তৱ আৰু সমান হ'ব কেতিয়া হ'ব যদিহে b² - 4ac = 0 হয় আৰু 3 নম্বৰ কন্ডিশনটো হৈছে মানে ধৰি লোৱা এটা 2 হলে আনটো 2 হ'ব এটা 3 হলে আনটো 3 হ'ব বাস্তৱ আৰু সমান থাৰ্ডটোত কৈছে যদি b² - 4ac <0 মানে শূন্যতকৈ ডাঙৰ সৰু শূন্যতকৈ যদি সৰু হয় মানে এই ভ্যালুখিনি মান যেনিবা পলো -1 -2 এইবোৰ শূন্যতকৈ সৰু ভ্যালু হয় নে হয় তেনেকুৱা ভ্যালু যদি পাওঁ তেন্তে সমীকৰণটোৰ এইটো ইম্পৰ্টেন্ট দেই মূল দুটা কাল্পনিক হ'ব তোমালোকে কাল্পনিক সংখ্যাৰ বিষয়ে ইতিমধ্যে পঢ়ি আহিছা বা জটিল সংখ্যা হয় নে কাল্পনিক হ'ব ইমাজিনাৰী নম্বৰ বিষয়ে পঢ়ি আহিছা মানে b² - 4ac <0 হলে সমীকৰণটো মূল দুটা কি হ'ব কাল্পনিক হ'ব ইয়াতে এটা কথা আছে তদুপৰি ইয়াতে তোমালোকে ব্ৰেকেটত লিখি থবাচোন ইম্পৰ্টেন্ট এইটো কথা তদুপৰি মূল দুটা obviously দুটা মূলে থাকিব মই সেইকাৰণে দুটা কৈছো কাৰণ এইটো মই গোটেই কথাখিনি কাৰ কাৰণে পঢ়ি আছো দ্বিঘাত সমীকৰণৰ বিষয়ে পঢ়ি আছো আৰু আমি জানো যে দ্বিঘাত সমীকৰণৰ মূল কেইটা থাকে দুটা থাকে তদুপৰি মূল দুটা এটা আনটোৰ সংযুগ্ম এই টাৰ্মটো মনত ৰাখিবা ইংলিছত কয় কনজুগেট ইয়াত আন্ডাৰলাইন কৰি থবা কি কলো তদুপৰি মূল দুটা এটা আনটোৰ সংযুগ্ম হ'ব অৰ্থাৎ এটা a + iota b হলে আনটো হ'ব a - iota b সংযুগ্মন মানে কি যদি এটা যদি হয় a + iota b আনটো কি হ'ব a - iota b এটোকে কি বুলি কয় সংযুগ্ম এটা আনটো সংযুগ্ম যদিহে এটা যদি এনেকুৱা ধৰণৰ হয় obviously মূল দুটা থাকিব ইয়াত ব্ৰেকেট ক্লোজ obviously মূল দুটা থাকিব কাৰণ এটো দ্বিঘাত সমীকৰণ যদিহে মই এটা মূল পাইছো 2 + 3 iota ঠিক আছে তেন্তে মই আনটো মূল নিদিলেও মই গম পাই যাম কিমান বুলি গম পাম 2 প্লাস ডালৰ জাগাত মই কি কৰি দিম -3 iota এই দুটা এটা আনটো সংযুগ্ম কি হয় এটা আনটো সংযুগ্ম মানে কনজুগেট সদায় মন কৰিবা ইয়াত এটা কথা আমি সদায় চিনডাল এই ইমাজিনাৰী পাৰ্টটো আগতে চেঞ্জ কৰিম ইয়াত ইমাজিনাৰী পাৰ্টটো আগত প্লাস আছে মই মাইনাস কৰি দিলো কথাটো বুজি পালা ইমাজিনাৰী পাৰ্টটো আগতে চেঞ্জ কৰিম ঠিক তেনেকৈ যদি তোমাক এনেকৈ দিয়া থাকে সেইকাৰণে এই পইণ্টটো নোট কৰিলা তোমাক যদি এনেকৈ দিয়া থাকে 5 - 6 iota এটা মূল কিমান দিয়া আছে 5 - 6 iota তুমি আনটো মূল ক'ব লাগে আনটো মূল কিমান হ'ব চিনডাল চেঞ্জ কৰি দিয়া মাইনাস আছে না 5 + 6 iota ইমাজিনাৰী পাৰ্ট এইটো হয় তোমালোকে ইতিমধ্যে এইবোৰ কথা জানাই জটিল সংখ্যাত পঢ়ি আহিছা সেইকাৰণে মই ইমান কোৱা নাই ঠিক আছে যদিহে তোমালোকক এনেকৈ দিয়া থাকে অকল 2 iota দিয়া আছে এটা মূল 2 iota মানে 2i আনটো মূল কিমান হ'ব ইয়াত চাচোন ইয়াত আমাৰ বাস্তৱ অংশটো কি পাও বাস্তৱ অংশটো ইয়াত 0 হৈছে 0 + 2i এনেকৈ লিখিব পাৰিম নে তেন্তে ইয়াৰ সংযুগ্মটো কি হ'ব 0 - 2i হ'ব নে নহয় হ'ব আৰু 0 গিটা লিখা অৰ্থ আছে জানো নাই তেনেহলে এটা মূল 2i হলে আনটো কিমান হ'ব -2i মই কৈছো কি চিনডাল কাৰ আগত চেঞ্জ কৰিম কাল্পনিক পাৰ্টটো আগত মানে কাল্পনিক অংশটো আগত তেন্তে এটা মূল 2i হলে আনটো কি হ'ব -2i জাস্ট চিনডাল চেঞ্জ কৰি দিছো এটা যদি -5i হয় এটা দ্বিঘাত সমীকৰণৰ এটা মূল যদি -5i হয় আনটো কিমান হ'ব ইয়াত চিনডাল চেঞ্জ কৰি দিয়া 5i হ'ব কথাটো ক্লিয়াৰ নে এইটো বহুত ইম্পৰ্টেন্ট কনসেপ্ট এইটো দৰকাৰ হ'বই হ'ব প্ৰায় কোৱেশ্চনত দৰকাৰ হ'ব কি কলো তদুপৰি মূল দুটা এটা আনটো সংযুগ্ম হ'ব সংযুগ্ম মানে কনজুগেট যদি এটা a + iota b হয় আনটো কি হ'ব a - iota b ইয়াতে আৰু এটা কথা কৈ দিছো বা তোমালোকক যদিহে তোমালোকৰ কেতিয়াবা এনেকৈ থাকে ধৰি লোৱা তোমালোকক 3i + 2 এনেকৈ বাৰু নাথাকে বাৰু হলো এনে কথাটো কৈছো 3i + 2 থাকে এনেকৈ নাথাকে বাৰু নোপোৱাই বাৰু আগত যিকেইটা গম পালো সেইকেইটাই পালো ইয়াৰ সংযুগ্মটো লিখিব লাগে তেতিয়া মই কাৰ আগত চিনডাল চেঞ্জ কৰিম ইয়াত চেঞ্জ কৰিলে গ'ল কিন্তু চেঞ্জ কৰা কাৰ আগত কৰিম ইমাজিনাৰী পাৰ্টটো আগত ইয়াত লিখিম -3i + 2 ইয়াত হেৰিটো হেৰি কথাটো বুজি পাইছানে বা ইয়াক আমি প্ৰথম সিধা কৰি ল'ম সিধা কৰি কেনেকৈ লিখিব পাৰিম 2 + 3i লিখিব পাৰিম নে ন কাৰণ সদায় বাস্তৱ অংশটো আগত লিখো তাৰপৰা জটিল অংশ লিখো সেইকাৰণে সিধা কৰি ললো 2 + 3i তেন্তে ইয়াৰ সংযুগ্মটো বা কনজুগেটটো কি হ'ব 2 - 3i হ'ব এইটো মোস্ট ইম্পৰ্টেন্ট যদি এটা মূল a + iota b হয় আনটো কি হ'ব a - iota b হয় তোমালোকৰ কোৱেশ্চনবোৰ কেনেকৈ হ'ব এই লেসনটো তোমালোকক কৈ দিব এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 + 3i তুমি সমীকৰণটো নিৰ্ণয় কৰা তাৰ কাৰণে তুমি আনটো মূল জানিব লাগিব
2 + 3i তেন্তে আনমূল কিমান হ'ব তুমি তোমাক হেতু কৈ নি দিয়া ডাইৰেক্ট তুমি নিজে জানিব লাগিব 2 - 3i হ'ব বুলি বা যদিহে কৈ দিয়ে 5i তেন্তে তুমি আনমূল নিজে জানিব লাগিব -5i হ'ব বুলি কথাটো বুজি পাইছানে মানে কি এটা আনটো সংযুগ্ম হোৱা তেন্তে এই দখলৈকে এই তিনটা পইণ্ট নোট কৰি লোৱা আৰু দুটা পইণ্ট আছে সেইকেইটাও ইম্পৰ্টেণ্ট এই তিনটা নোট কৰি লোৱা এটা নেক্সট 4 নম্বৰটো শৰ্তটো চোৱা আমি তিনটা শৰ্ত লিখিলো আমি প্ৰথমটো কি লিখিলো যদি b² - 4ac > 0 হয় তেন্তে মূল দুটা বাস্তৱ আৰু অসমান নেক্সট লিখিলো b² - 4ac = 0 হলে মূল দুটা বাস্তৱ আৰু সমান আৰু b² - 4ac is less than 0 হলে মূলকেইটা কি হ'ব কাল্পনিক মানে কি এটা যদি আৰু এটা আনটো সংযুগ্ম হয় মানে এটা যদি a + iB হয় আনটো কি হ'ব a - iB এতিয়া নেক্সট নম্বৰ পইণ্টটো চোৱা যদি b² - 4ac এটা পূৰ্ণবৰ্গ মানে কি মই কৈ আছো আৰু ABC পৰিমেয় সংখ্যা হয় তেন্তে মূল দুটা পৰিমেয় আৰু অসমান মানে সমান নহয় অসমান হ'ব এতিয়া ইয়াত কথা আহিলে কি পূৰ্ণবৰ্গ মানে কি জানে তোমালোকে পাৰফেক্ট স্কয়াৰ মানে কি b² - 4ac ভ্যালুটো তুমি ক্যালকুলেট কৰিলা ধৰিলা b² - 4ac ভ্যালুটো পালা 25 কি এটা পূৰ্ণবৰ্গ কেলে পূৰ্ণবৰ্গ 25 ক তুমি কেনে লিখিব পাৰা 5² হয়নে বৰ্গত প্ৰকাশ কৰিব পাৰা নে ধৰিলা তুমি 25 বাদ দিয়া 16 পালা 16 কেনে লিখিব পাৰা 4² মানে এইটো এটা 16 টো এটা পূৰ্ণবৰ্গ যদি এনেকুৱা পূৰ্ণবৰ্গ হয় b² - 4ac ভ্যালুটো যদি এটা পূৰ্ণবৰ্গ হয় প্লাস আৰু এটা কথা হ'ব লাগিব কি হ'ব লাগিব abc প্ৰত্যেকটা কি হ'ব লাগিব পৰিমেয় হ'ব লাগিব তাত এনেকুৱা কোনো এনেকুৱা থাকিব নোৱাৰে √2x² তেনেকুৱা থাকিব নোৱাৰে গুটেবোৰ abc সব পৰিমেয় হ'ব লাগিব তেতিয়া কি হ'ব মূল দুটা কি হ'ব পৰিমেয় কাক কয় জানা যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰো প্লাস অসমান হ'ব পৰিমেয় হ'ব লগতে অসমান হ'ব আৰু এটা লাষ্টৰ কন্ডিশনটা আছে এটোৱে উল্টাটো আৰু কি পূৰ্ণবৰ্গ নহয় হয়নে লাষ্টটো কি হ'ব যদি b² - 4ac পূৰ্ণবৰ্গ নহয় যদি পূৰ্ণবৰ্গ হয় তেতিয়া কি হ'ব পৰিমেয় অসমান হ'ব এটো মনত ৰাখিবা পূৰ্ণবৰ্গ নহয় তেন্তে কি হ'ব ইয়া উল্টাটো মূল দুটা ইয়াত কি হৈছিল পৰিমেয় ইয়াত কি হ'ব অপৰিমেয় মানে ইৰেচনেল চিনি পোৱা নহয় তোমালোকে এডভান্সৰ লা ইৰেচনেল গম পাবই লাগে যদি b² - 4ac পূৰ্ণবৰ্গ নহয় তেন্তে মূল দুটা অপৰিমেয় আৰু অসমান হ'ব ইয়াতো এটা কথা তোমালোকে আকৌ ব্ৰেকেটত লিখা তদুপৰি আগত যে কাল্পনিকটো ক্ষেত্ৰত লিখিছিলে যে তদুপৰি মূল দুটা এটা আনটোৰ সংযুগ্ম হ'ব ইয়াতো সেই কথাটো আহি গ'ল কনজুগেট সংযুগ্ম মানে কি কনজুগেট সংযুগ্ম হ'ব অৰ্থাৎ এটা মূল a + √b এটো কি হয় চাচোন এটো ধৰিলা পৰিমেয় সংখ্যা √b টো যেনিবা অপৰিমেয় সংখ্যা মানে গোটেই বস্তুটো কি হয় অপৰিমেয় হ'ব না হ'ব অৰ্থাৎ এটা মূল যদি a + √b হয় আনটো কিমান হ'ব ইয়া সংযুগ্মটো কিমান হ'ব মই লিখিবলৈ শিকাইছো আগৰটোত কি কৈছো ইমাজিনাৰী পাৰ্টটো আগত চিন চেঞ্জ কৰিছো এইবাৰ কি ক'ব লাগিব অপৰিমেয় পাৰ্টটো আগত চিন চেঞ্জ কৰিব লাগিব ইয়াত অপৰিমেয় পাৰ্ট কোনটো এইটো তাৰ আগত প্লাস আছে মই কি কৈ দিম মাইনাস a - √b হ'ব তেন্তে এটো ইম্পৰ্টেন্ট কি গম পালো তেন্তে তদুপৰি মূল দুটা এটা আনটো সংযুগ্ম হ'ব অৰ্থাৎ এটা মূল a + iB হলে আনটো কি হ'ব কিমান হ'ব a - iB এটা উদাহৰণ দিছো ধৰিলা 2 + √3 ইয়াত প্ৰথম কথা এটা চোৱাচোন 2 টো কি এটা পৰিমেয় সংখ্যা কিন্তু √3 টো কি এটা অপৰিমেয় সংখ্যা তেন্তে মিলি পেলাই গুটেটো কি হ'ল অপৰিমেয় হ'ল জানা ন এটা পৰিমেয় আৰু এটা অপৰিমেয় যোগফলটো কি সদায় কি হয় অপৰিমেয়টো 9 তে আছে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল কি অপৰিমেয় তেন্তে এইটো এটা অপৰিমেয় হৈ গ'ল হয়নে তেন্তে এটা মূল অপৰিমেয় তেন্তে আনটো মূল কি হ'ব ইয়াৰ সংযুগ্মটো হ'ব মানে 2 + √3 আছে ন সংযুগ্মটো কি হ'ব 2 - √3 হ'ব কথাটো বুজি পালানে ঠিক তেনেকৈ যেনিবা 5 + √2 থাকে তেন্তে আনটো কিমান হ'ব 5 - √2 ধৰি লোৱা এনেকুৱা থাকিলে অকল যেনিবা √3 থাকিলে তেন্তে আনটো কিমান হ'ব -√3 হ'ব একে কথা আগতো নিচাকে হয়নে ইয়াত এটো মই লিখিব পাৰিম কেলে এনেকুৱা হ'ব কাৰণ √3 টোক মই এনেকৈ লিখিব পাৰিম না 0 + √3 তেন্তে তাৰ অপজিট সংযুগ্মটো কি হ'ব 0 - √3 0 কিটা লিখা নিলিখা একে কথা মানে
√3 হ'লে তাৰ সংযুগ্মটো কি হ'ব -√3 হ'ব কথাটো বুজি পালানে তেন্তে মূল দুটা এটা আনটো সংযুগ্ম হ'ব এইডোখৰলৈ নোট কৰি লোৱা এই 5টা পইণ্ট ইম্পৰ্টেণ্ট স্পেচিয়েলি লাষ্টৰ পইণ্টকেইটা বিশেষকৈ ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত মই এটা নতুন কনচেপ্ট ষ্টাৰ্ট কৰিম এতিয়া এটা নতুন টপিক চোৱা মূলৰ পৰা দ্বিঘাত সমীকৰণ গঠন আমাক যদি দুটা মূল দিয়া থাকে ঠিক আছে দুটা যদি মূল দিয়া থাকে সেই মূলকেইটাৰ পৰা মই সমীকৰণটো কেনেকৈ গঠন কৰিব পাৰিম সেই বিষয়ে অধ্যয়ন কৰিম ঠিক আছে মূল দিয়া আছে মূলৰ পৰা সমীকৰণ উলিয়াম আগতে আমি জেনেৰেল মেথছত কি পঢ়ি আছোঁ দ্বিঘাত সমীকৰণ দিয়া আছে তাৰ পৰা মূল উলিয়াওঁ কিন্তু ইয়াত উল্টাকৈ গৈছোঁ মূল দিয়া আছে সমীকৰণ উলিয়াম কথাটো বুজি পাইছা ধৰা হওক জাষ্ট চুটিকৈ অলপ লিখিলা ধৰা হওক দ্বিঘাত সমীকৰণটোৰ মূল কেইটা থাকিব দুটাই থাকিব অবভিয়াছ কথা সমীকৰণটোৰ মূল দুটা আমি মূল দুটা কি আখৰে ডিনোট কৰোঁ জেনেৰেল মেথছতো পঢ়িছা এটাক যদি আলফা ধৰোঁ আনটো কি ধৰোঁ বিটা আৰু আলফা বিটা এইকেইটা কি আখৰ গ্ৰীক আখৰ মূল দুটা এটা কি আলফা আৰু আনটো বিটা কথাটো বুজি পালা নাই ধৰা হওক দ্বিঘাত সমীকৰণটো মূল দুটা আলফা আৰু বিটা তেন্তে আমি নিৰ্ণয় দ্বিঘাত সমীকৰণটো আমাক যিকেইটা দ্বিঘাত সমীকৰণ দিয়া থাকিব উলিয়াব লাগে সেইটো কি হ'ব নিৰ্ণয় দ্বিঘাত সমীকৰণটো আমি ধুনীয়াকৈ লিখি ল'ম এনেকৈ নিৰ্ণয় দ্বিঘাত সমীকৰণটো এই পইণ্টটো নোট কৰিবা দেই ধুনীয়াকৈ হ'ব কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট ইয়াৰ ওপৰত মেট্ৰিকত কুৱেশ্যন পাবা নিৰ্ণয় দ্বিঘাত সমীকৰণটো হ'ব প্ৰথম কি কৰিম x² আহিব ঠিক আছে মাইনাছ তাৰপিছত আহিব মূল দুটাৰ সমষ্টি মানে কি যিকেইটা মই মূল দিয়া থাকিব মই তাক যোগ কৰি দিম যোগ কৰি যিটো ভেলু পাম ইয়াত পুট কৰিম লগত x পূৰণ কৰিম তাৰ আগত মাইনাছ থাকে বি কেয়াৰফুল প্লাছ মূল দুটাৰ গুণফল এইটো ফৰ্মুলা টাইপৰ হয় মনত ৰাখিবা মূল দুটাৰ গুণফল মূলৰ পৰা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰা প্ৰচেছটো কি তেন্তে x² মাইনাছ মূল দুটাৰ সমষ্টি হোল ইনটু x প্লাছ মূল দুটাৰ গুণফল ইজুকেল টু 0 তেন্তে এইটো এটা ফৰ্মুলা টাইপৰ হয় ইম্পৰ্টেণ্ট এইটো কি ক'লোঁ মই x² মাইনাছ মূল দুটাৰ সমষ্টি হোল ইনটু x প্লাছ মূল দুটাৰ গুণফল এইটোকে যদি মই আলফা বিটা কনচেপ্টত লিখোঁ কেনেকৈ হ'ব x² এটা মূল আলফা আনটো মূল বিটা তেন্তে সমষ্টি মানে যোগফলটো কি হ'ব আলফা প্লাছ বিটা আৰু ব্ৰেকেট দিম হয়নে লগত x আহিব প্লাছ গুণফল মানে পূৰণ কৰি দিয়া পূৰণ কৰিলে কি হ'ব আলফা ইনটু বিটা হ'ব ইজুকেল টু 0 কথাটো বুজি পালানে তেন্তে আমাক যদি দুটা মূল দিয়া থাকে তাৰ পৰা সমীকৰণটো কেনেকৈ বনাম x² মাইনাছ মূল দুটা সমষ্টি হোল ব্ৰেকেট x প্লাছ মূল দুটা গুণফল মই এটা উদাহৰণ দিছোঁ একদম চিম্পুল উদাহৰণ এটা দিছোঁ ধৰি লোৱা মূল দুটা তোমাক কৈ দিছোঁ এক্সাম্পল মূল দুটা কৈছোঁ লিখিবা এইটো মূল দুটা কৈছোঁ তুমি ধৰি লোৱা এটা কৈছোঁ 2 আনটো কৈছোঁ 3 কিমান কৈছোঁ এটা 2 আনটো 3 তেন্তে সমীকৰণটো কি হ'ব সমীকৰণটো কেনেকৈ লিখিম চা ইয়াৰ পিছত আমি কুৱেশ্যন কৰিম এই টপিকত সমীকৰণটো কেনেকৈ হ'ব প্ৰথম হ'ব x² হয়নে x² মাইনাছ ব্ৰেকেট দিম মূল দুটাৰ সমষ্টি মূল দুটাক যোগ কৰিলে কিমান হ'ব 2 3 5 হোল ব্ৰেকেট x প্লাছ মূল দুটাৰ গুণফল পূৰণ কৰা 2 আৰু 3 পূৰণ কৰিলে 6 ইজুকেল টু 0 মানে এইটোকে চিম্পলি কেনে লিখিব পাৰি ব্ৰেকেটডাল লিখা একে কথা x² মাইনাছ 5x প্লাছ 6 ইজুকেল টু 0 তোমালোকে এইটো নিজে কৈ চাবা যদি এইটো সমাধান কৰা আনচাৰ এই মূল দুটা এইকেইটাই পাবাগৈ কথাটো বুজি পাইছানে আমি ৰিভাৰ্ছকৈ আহিছোঁ মূলৰ পৰা সমীকৰণটো বনাইছোঁ তুমি এইটো সমাধান কৰিলে এই দুটা মূলে পাবা কথাটো বুজি পালানে তেন্তে এইটো মনত ৰাখিব লাগিব x² মাইনাছ মূল দুটা সমষ্টি ইনটু x প্লাছ মূল দুটা গুণফল কৰিলে মই কি পাম এটা দ্বিঘাত সমীকৰণ পাম ঠিক আছে এইডোখৰলৈকে তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা ইয়াৰ পিছত মই উদাহৰণৰ কুৱেশ্যন দুটামান ডিছকাছ কৰিম এতিয়া চোৱা মই কুৱেশ্যন এটা লৈছোঁ তলত দিয়া মূলবোৰে একোটাকৈ দ্বিঘাত সমীকৰণ গঠন কৰা এইটো তোমালোকৰ কিতাপৰ উদাহৰণ 1টো হয় মই এইটো কেনেকৈ কৰিব লাগে দেখাই দিছোঁ আমাক কি দিয়া আছে চোৱা আমাক মূল দিয়া আছে এইটো 2,3/2 2,3/2 এইটো ইয়াত দুটা মূল দিয়া আছে ঠিক তেনেকৈ ইয়াত দুটা মূল দিয়া আছে ইয়াৰ পৰা এটা দ্বিঘাত সমীকৰণ গঠন হ'ব ইয়াৰ পৰা এটা দ্বিঘাত সমীকৰণ গঠন হ'ব ইয়াৰ পৰা এটা দ্বিঘাত সমীকৰণ গঠন হ'ব আমাক সেই সমীকৰণকেইটা উলিয়াব লাগে মই প্ৰথমটো ক্ষেত্ৰত লৈছোঁ প্ৰথমটো কি এই দিয়া আছে ধুনীয়াকৈ লিখি যাবা দ্বিঘাত সমীকৰণটোৰ মূল দুটা দ্বিঘাত সমীকৰণটোৰ মূল দুটা কিমান দিয়া আছে 2,3/2 এইডোখৰলৈকে ক্লিয়াৰ এটাকে প্ৰথম কি উলিয়াম মূল দুটাৰ সমষ্টি উলিয়াম কাৰণ আমাৰ ফৰ্মুলাটো কি আছিলে x² মাইনাছ মূল দুটাৰ সমষ্টি হোল ইনটু x প্লাছ মূল দুটাৰ গুণফল তেনে মই প্ৰথম কি উলিয়াম মূল দুটাৰ সমষ্টি মানে কি যোগফল 2 + 3/2 এইকেইটা যোগ কৰা 2 তলত একেটা আছে লসাগু ল'লে তলত 2 আহিব এইবোৰ জানাই এডভান্সত লোৱা 2 2 4 + 3 ওপৰত আহিব 7/2 হয়নে আৰু মূল দুটাৰ গুণফল মূল দুটাৰ গুণফল মানে কি পূৰণ কৰা 2 পূৰণ এটা আনটো মূল কিমান 3/2
2 লগত 2 কেনসেল গ'ল থাকিলে 3 ঠিক আছে তেন্তে মই সমীকৰণটো উলিয়াই দিব পাৰিম এটাকে নিৰ্ণয় দ্বিঘাত সমীকৰণটো হ'ব প্ৰথম কি আহে x² মাইনাছ মূল দুটাৰ সমষ্টি মানে কিমান 7/2 হয় না হোল ইনটু x আহিলে প্লাস মূল দুটাৰ গুণফল মানে কিমান 3 = 0 হয় ফৰ্মুলাটো হেতু আছিল না x² মাইনাছ মূল দুটাৰ সমষ্টি মানে 7/2 হোল ইনটু x প্লাস মূল দুটাৰ গুণফল হয় না এডোখৰলৈকে বুজি পালো এতিয়া এডুক যদি তুমি সিম্পলিফাই কৰিব বিচাৰা কেনে কৰিব পাৰিবা চোৱাচোন ইয়াত তলত 2 এটা আছে নে আৰু কোটো 2 নাই হয় না যদিহে মই এটো সমীকৰণটোক 2 এ পূৰণ কৰি দিওঁ তেন্তে এ তলৰ 2টোৰ লগত সেই 2টো কেনসেল যাবগৈ মানে তলৰ 2টো আল্টিমেট কেনসেল যাবগৈ তেন্তে মই সমীকৰণটো কিহে পূৰণ কৰি দিম 2 এ পূৰণ কৰি দিম ইয়াত 1 আছে 1 ৰ লগত 2 পূৰণ কৰিলে প্ৰথমটো হৈ যাব টুৱাইস x² বুজি পাইছা নে ইয়াত 2 পূৰণ হৈ গলে কি হ'ব 2 পূৰণ 7/2 এনেকুৱা হ'ব নে আৰু 2 কেনসেল গ'ল গুচি গ'ল থাকিব কি 7 থাকিব লগত x টো থাকিব প্লাস 2 পূৰণ কৰিছো না সমীকৰণটো সবতে 2 পূৰণ কৰিব লাগিব এটা সমীকৰণত কিবা এটা পূৰণ কৰা মানে গোটেই সমীকৰণটোতে সেই বস্তুটো পূৰণ কৰা ইয়াৰ লগত পূৰণ হ'ল এটোৰ লগত পূৰণ হ'ল এতিয়া 3 লগত পূৰণ কৰিলে 6 হৈ গ'ল আৰু 0 লগত পূৰণ হৈ গলে কিমান হ'ব 0 হ'ব মানে আল্টিমেট সমীকৰণটো কিমান পালো টুৱাইস x² - 7x + 6 = 0 এটা সেকেন্ডৰ ক্ষেত্ৰত চা সেকেন্ডটো কিমান দি আছে মই একেটা অংকতে গোটেইটো কৈ দিম আকৌ 52 বাৰ লিখি থাকো তোমালোকে আকৌ নতুনকৈ লিখিবা b2 ক্ষেত্ৰত মূলকেইটাত কি দি আছে এইখিনি যোনখিনি মহাইব লাগে এইখিনি মহাই দিছো ফৰমেটটো একেটাই হ'ব মূল দুটা কি দি আছে এটা মূল দি আছে 7 + 2√5 এটো চোৱা এটা অপৰিমেয় মূল হয় না তেনেহলে আনটো কি হ'ব সংযুগ্ম দেখিছানে আনবাৰ সেইকাৰণে প্লাস মাইনাসত আহিছে প্ৰথমবাৰ প্লাসত আহিছে নেক্সট বাৰ কি আহিছে মাইনাসত আহিছে প্ৰথম কি কয় মূল দুটা সমষ্টি মানে যোগ কৰা √5 + 7 - 2√5 এতিয়া চা 2√5 ইয়াৰ আগত প্লাস চিন আছে 2√5 ইয়াৰ আগত মাইনাস চিন আছে যদিহে দুটা একে বস্তু হয় সিহঁতৰ লগত যদি চিহ্নৰ পৰিৱৰ্তন হয় মানে যদি এটা আগত যদি প্লাস থাকে এটা আগত যদি মাইনাস থাকে তেতিয়া কটাকটি যায় যদি একে বস্তু হয় আৰু চিহ্নৰ পৰিৱৰ্তন হয় কটাকটি গ'ল থাকিলে কি 7 + 8 14 এটা মূল দুটা গুণফল পূৰণ কৰিবলৈ যেহেতু দুটা আছে মই এখানে ব্ৰেকেট দিলম বুজি পাইছানে ব্ৰেকেট এটো কি হ'ব 7 - 2√5 ব্ৰেকেট কেলে ব্ৰেকেট দিলু দুটা টাৰ্ম আছে ফৰ্মুলাত পৰিছে নে a + b হোল ইনটু a - b কি হ'ব a² মানে 7² - b²। তোমালোকে যেহেতু এডভান্সমেন্ট চলা মই এখানে সিম্পলিফিকেশনত খেলিমেলি নোপোৱা বুলি ভাবিছো এটো কিমান হ'ব 7 স্কয়াৰ কৰিলে 49 হ'বনে মাইনাস 2 স্কয়াৰ কৰিলে কিমান 4 পূৰণ √/, আৰু স্কয়াৰ কটাকটি গ'ল থাকিব কিমান 5 থাকিব কি কৰিলো এটো 7 স্কয়াৰ কৰিলে 49 2 স্কয়াৰ কৰিলে 4 √/, স্কয়াৰ কটাকটি গ'ল থাকিলে 5 49 - 5 × 20 49 পৰা 20 গ'লে 9 এবাৰ 29 পাবা 49 পৰা 20 গ'লে কিমান 29 এটাকে নিৰ্ণয় দ্বিঘাত সমীকৰণটো কি হ'ব প্ৰথম আহিব কি x² সবতে আহিবই মাইনাস মূল দুটাৰ সমষ্টি কিমান পালা 14 তাৰ লগত x ক্লিয়াৰ মূল দুটাৰ সমষ্টি তাৰ লগত x প্লাস মূল দুটাৰ গুণফল কিমান 29 = 0 ইয়াত তলত কিবা আছে নি নাই তেনেহলে ইয়াত পূৰণ কৰিবলগীয়া কথাই নাই তেন্তে আনসাৰ সিম্পলি এটো পাই গলো এটা লাষ্টটো চোৱা লাষ্টটো কাৰণে মই একে আকৌ মহাই দিছো এটো তোমালোকে লিখি লোৱা আকৌ নতুনকৈ কৰিবা তোমালোকে মই একেটা অংকতে গোটেইকিটা কৈ দিছো 92 একেখিনি লিখি নাথাকো এবাৰ c2 তোমালোকে নতুনকৈ লিখিবা মূল দুটা কি দি আছে এটা দি আছে 5 প্লাস এবাৰ জটিল মূল দি আছে হয়নে কাল্পনিক মূল দি আছে সেইকাৰণে এবাৰ প্লাসত আছে এবাৰ কি হচ্ছে মাইনাসত আছে মূল দুটা সমষ্টি 5 + √2i প্লাস 5 - √2i ইয়াত চা এটো বস্তু আৰু এটো বস্তু সেম বস্তু হয় নে এটা আগত প্লাস আছে এটা আগত মাইনাস আছে সিম্পলি কেনসেল গ'ল থাকিলে ইয়াত থাকিলে 5 ইয়াত থাকিলে 5 যোগ কৰিলে 10 হৈ গ'ল এটা মূল দুটা গুণফল পূৰণ কৰা ইয়াত ব্ৰেকেট দিম কেলে ব্ৰেকেট দিম কাৰণ দুটা টাৰ্ম আছে 5 - √2i কিমান হ'ব a² মানে 5 হোল স্কয়াৰ - b² মানে √2i হোল স্কয়াৰ হ'বনে নহয় হ'ব 5 স্কয়াৰ কৰিলে কিমান হ'ব 25 হ'বনে মাইনাস √/, স্কয়াৰ কটাকটি গুচি গ'লে থাকিব 2 থাকিব হয় না √/, স্কয়াৰ কটাকটি গুচি গ'লে থাকিব 2 আৰু লগত কি হ'ব i² কৰিলে i² আৰু তোমালোকে জানা 25 i² মানে কিমান তোমালোকে জটিল সংখ্যাত পঢ়ি আহিছা ন -1 i² মানে কিমান -1 তেনেহলে -2 পূৰণ i² মানে কিমান -1 হয় না i² ভ্যালু কিমান -1 তেন্তে এটো কিমান হ'ব 25 -7 প্লাস হৈ যাব 2 মানে 25 ৰ লগত 2 যোগ কৰিলে 27 তেন্তে নিৰ্ণয় দ্বিঘাত সমীকৰণটো কি হ'ব প্ৰথম হ'ব x² মাইনাস মূল দুটা সমষ্টি 10 তাৰ লগত x লগাব লাগিব লগালো
মূল দুটাৰ গুণফলটো লিখিব লাগিব 27 ইকুৱেল টু 0 ইয়াতো যিহেতু তলত একো নাই তেনেহ'লে আনসাৰ এইটোৱে এতিয়া তেন্তে এইটো ধুনীয়াকৈ নোট কৰি লোৱা ইয়াৰ পিছত মই আৰু এটা অংক আৰু দুটামান অংক কৈ দিম এটা নেক্সট কুৱেশ্যনটো কি দিয়া আছে চোৱা দ্বিঘাত সমীকৰণটো গঠন কৰা যায় এটা মূল 3 - √5 এটা মূল কিমান দিয়া আছে 3 - √5 কিন্তু আমি জানো যে এটা দ্বিঘাত সমীকৰণৰ কেইটা মূল থাকে দুটা মূল থাকে যদিহে দুটা মূল জানো মই তেন্তে দ্বিঘাত সমীকৰণটো উলিয়াব পাৰিম ইয়াতে এটা কথা এই মূলটো কি মূল অপৰিমেয় মূল তেন্তে আনটো মূল কি হ'ব ইয়াৰ সংযুগ্ম হ'ব হয়নে ইয়াত সেইটো কৈ দিয়া নাই তুমি নিজে জানিব লাগিব আনটো মূল কিমান হ'ব 3 - √5 তেন্তে আনটো মূল কিমান হ'ব সংযুগ্মটো কিমান হ'ব 3 + √5 কথাটো বুজি পালানে এনেকুৱা ধৰণৰ কুৱেশ্যন হয় বুলি এনেকুৱা ধৰণৰ কুৱেশ্যন বনে বুলি মই তোমালোকক বুজাওঁতেও কৈ থৈছিলোঁ এটা তেন্তে কি কৰিম সলিউশন লিখিম দিয়া আছে এটা মূল কিমান 3 - √5 আনটো মূল কিমান হ'ব ইয়াৰ সংযুগ্মটো হ'ব ইয়াৰ সংযুগ্মটো কিমান হ'ব চিন চেঞ্জ হ'ব জাষ্ট 3 + √5 হ'ব এটাকে নিৰ্ণেয় একদম ইজি নিৰ্ণেয় দ্বিঘাত সমীকৰণটো হ'ব কি হ'ব প্ৰথম মূল দুটাৰ সমষ্টি হয়নে মূল দুটা মই ডাইৰেক্টে কৈ দিলোঁ তোমালোকে আৰু এটা ষ্টেপ কৰোঁ বুলি কৈ ল'ব পাৰা ইয়াত কি কৰিব লাগিব মূল দুটাৰ সমষ্টি আৰু গুণফল আগে উলিয়াই ল'ব পাৰা তেনেকৈ কৰিলেও হ'ব বা ডাইৰেক্ট কৰিলেও হ'ব প্ৰথম কৰি লোৱা লাগিলে নহ'লে মূল দুটাৰ পাছত তোমালোকে ডাইৰেক্ট কৰিলেও হ'ব মূল দুটাৰ সমষ্টি প্ৰথম কি কৰিব লাগিব মূল দুটা যোগ কৰিব লাগিব যোগ কৰিলোঁ এটা মূল এইটো হয়নে এইটো লিখিলোঁ আনটো এইটো কেঞ্চেল যাবনে এটা মাইনাছ এটা প্লাছ থাকিলে 3 যোগ কৰিলে 6 এবাৰ নেক্সট মূল দুটাৰ গুণফল মানে পূৰণফল আৰু এবাৰ পূৰণ কৰোঁতে ব্ৰেকেট দিব লাগিব কাৰণ দুটা বস্তু আছে ন আনটো কি 3 + √5 এটা কিমান হ'ব a² মানে 3 হোল স্কোৱাৰ মাইনাছ b² মানে √5 হোল স্কোৱাৰ এটা 3 কি স্কোৱাৰ কৰিলে 9 মাইনাছ √5 স্কোৱাৰ কটা গ'লে থাকিব 5 9 পৰা 5 গ'লে 4 এটাকে নিৰ্ণয় দ্বিঘাত সমীকৰণটো কিমান হ'ব এটাকে নিৰ্ণয় দ্বিঘাত সমীকৰণটো হ'ব কিমান হ'ব x² মাইনাছ মূল দুটাৰ সমষ্টি 6 লগত x প্লাছ মূল দুটাৰ গুণফল 4 = 0 তেন্তে নিৰ্ণয় দ্বিঘাত সমীকৰণটো কিমান হ'ব x² - 6x + 4 = 0 মই এনেকুৱা ধৰণৰ আৰু এটা কুৱেশ্যন কৰাই দিম সেই কুৱেশ্যনটো হৈছে একেধৰণে দ্বিঘাত সমীকৰণটো গঠন কৰা যাৰ মূল দুটা এটা মূল দিয়া আছে 5 + √7i 5 + √7 কিমান 7i এইটো কি কাল্পনিক মূল হ'লে ইয়াও এটা আনটো সংযুগ্ম হ'ব মানে এইখিনি মই মুহাই দিছোঁ বাকী কুৱেশ্যনটো একেই হ'ব এটা মূল কিমান 5 + √7i যিহেতু এইটো কাল্পনিক মূল আৰু কাল্পনিক মূল মই কি কৈছিলোঁ এটা আনটো সংযুগ্ম হয় তেন্তে আনটো কিমান হ'ব 5 - √7i হ'বনে তেন্তে মূল দুটা সমষ্টি যোগ কৰা 5 + √7i + 5 - √7i এইটো কেঞ্চেল কেলে ইয়াৰ আগত প্লাছ ইয়াৰ আগত মাইনাছ দুয়োটা একে বস্তু 5 + যোগ কৰিলোঁ 10 হ'ল নেক্সট 5 + √7i হোল ব্ৰেকেট 5 - √7i কেলে ব্ৰেকেট দিছোঁ দুটা আছে a² মানে 5 হোল স্কোৱাৰ মাইনাছ b² মানে √7 লগত i তাৰ হোল স্কোৱাৰ 5 স্কোৱাৰ কৰিলোঁ 25 মাইনাছ √স্কোৱাৰ কটা গ'লে থাকিলে 7 i স্কোৱাৰ কৰিলোঁ i স্কোৱাৰ আকৌ আমি জানো যে কি ক'লোঁ মই i স্কোৱাৰ মানে কিমান কৈছিলোঁ i স্কোৱাৰ মানে মই জানো -1 7 পূৰণ -1 তেন্তে কিমান হ'ব 25 + 7 হৈ যাব -7 প্লাছ 25 লগত 7 যোগ কৰিলে 32 তেন্তে নিৰ্ণয় দ্বিঘাত সমীকৰণটো কিমান পালোঁ এটাকে x² মাইনাছ মূল দুটা সমষ্টি মানে 10 তাৰ লগত x লগালোঁ তাৰপিছত মূল দুটা গুণফল 32 = 0 তেন্তে মই আজি উদাহৰণৰ কেইটামান অংক কৰিলোঁ ইয়াৰ পাছৰ ভিডিঅ'ত মই ইয়াৰ পাছৰ টপিকবোৰৰ বিষয়ে আলোচনা কৰিম যদিহে তোমালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ